নিশ্চয় আজি বহুত আমি নিজকে মানে উৎফুল্লিত লাগিছে আৰু মানে গৌৰৱান্বিত কৰিছোঁ তেওঁলোকৰ মানে কষ্টৰ ফল সাৰ্থক হৈছে আৰু আমাৰ বহুত ভাল পাৰ্চেণ্ট আছে 90% আৰু আমাৰ এনেকুৱা ষ্টুডেণ্ট আছে যি মানে মেট্ৰিকত মানে কি 3rd ডিভিজন ৰেংকত আছে বা 2nd ডিভিজন ৰেংকৰ পৰা 83% 82% আছে আমি সেইখিনি ষ্টুডেণ্টৰ কাৰণে বেছি আজি আনন্দিত হৈছোঁ আৰু তেওঁলোকে মানে নিজেও আমি কষ্ট কৰিছোঁ আৰু তেওঁলোকৰো মানে যিটো মানে অধ্যয়নটো তেওঁলোকৰ বহুত মানে উন্নত কৰিছে বা লগতে বহুখিনি মানে আমাৰ লগত তেওঁলোকৰ যিটো মানে লগ হৈ আছিল বা তেওঁলোকে যিটো আমাক সুধিছিল সেইখিনি বস্তুতে তেওঁলোকৰ আজি এইটোৰ ফলাফল পাইছে আৰু লগতে এইটো কওঁ যে আমাৰ এইটো ইমান ভিতৰুৱা অঞ্চলৰ পৰা এইখিনি ৰিজাল্ট পোৱাৰ কাৰণে আমি যথেষ্ট সুখী হৈছোঁ আৰু নহয় বহুত ভাল লাগিছে বহুত অভাৰৱেল মানে সিহঁতৰ ৰিজাল্টটো চাই কিনে বহুত সিহঁতক লৈ কিনে বহুত কষ্ট কৰিছিলোঁ বহুত আশা ৰাখিছিলোঁ সিহঁতে ভাল ৰিজাল্ট কৰিব বুলি ভাল ৰিজাল্টো কৰিছে আৰু সিহঁতে ইমান মানে মেট্ৰিকত ইমান ভাল পাৰ্চেণ্টেজ নহয় যোনটো য'ত সিহঁতে ইমান হাৰ্ড ৱৰ্ক কৰি কেনে মানে কষ্ট কৰি কেনে 50ত 90 আৰু 60ত 80 এনেকৈ ট্ৰান্সফৰ্মেশ্যনটো আহিছে সেইটোৰ কাৰণে আমি বহুত হেপী ফিল কৰিছোঁ সেইকাৰণে বহুত ভাল লাগিছে মই ইংলিছ পঢ়াওঁ ইংলিছতো ভালেই কৰিছে সফল হোৱা যেন এজ এ টিচাৰ উই ছাকচিড মানে এনেকুৱা লাগিছে